কিছু মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ হত্যাৰ অভিযোগতে 4জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে আৰু দুটাকৈ পৃথক গোচৰত এই কাৰাদণ্ড বিহা হৈছে আৰু লগতে শংকৰ ৰাজবংশী ৰঞ্জিত ৰাজবংশী আৰু লগতে মজিদ আলী আৰু জাকিৰ হুছেইন নামৰ লোক 4জনক আচলতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে আমি সবিস্তাৰে এই খবৰ লৈ আহিছো আৰু এবাৰ দেখিবলৈ পোৱা গৈছে 4জনকৈ লোকক এবাৰ যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে আৰু হত্যাৰ অভিযোগতে 4জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে আৰু সেই লোককেইজন হৈছে শংকৰ ৰাজবংশী ৰঞ্জিত ৰাজবংশী আৰু মজিদ আলী আৰু জাকিৰ হুছেইনক আদালতে এবাৰ যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু দুটাকৈ পৃথক গোচৰতে আচলতে বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বিহিছে এই কাৰাদণ্ড আৰু এইদৰে দেখিবলৈ পোৱা গৈছে চিৰাঙৰ বিজনীত 4জনকৈ লোকক এইদৰে হত্যাৰ অভিযোগতে যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে আৰু দুটাকৈ পৃথক গোচৰতে এইদৰে অতিৰিক্ত জিলা বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বিহিছে এই কাৰাদণ্ড আৰু সেই লোককেইজন হৈছে শংকৰ ৰাজবংশী আৰু সমান্তৰালকৈ ৰঞ্জিত ৰাজবংশী আৰু মজিদ আলী আৰু জাকিৰ হুছেইন ইতিমধ্যে জানিব পৰা গৈছে বিজনী থানা পঞ্জীয়নভুক্ত 182/1989 নম্বৰৰ ডকাইতি আৰু হত্যাৰ গোচৰত আচলতে বিজনীৰ 2 নং লক্ষীজোৰাৰ শংকৰ ৰাজবংশী আৰু লগতে ৰঞ্জিত ৰাজবংশীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে আৰু সমান্তৰালকৈ বিজনী থানাত পঞ্জীয়নভুক্ত 364/2014 নম্বৰৰ 2014 নম্বৰৰ অপহৰণ আৰু হত্যাৰ গোচৰত বিজনীৰ পূব খামাৰপাৰা নিবাসী মজিদ আলী আৰু লগতে জাকিৰ হুছেইনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে আৰু এই গোচৰত আসমত আলী নামৰ 25 বছৰীয়া লোকজনক আচলতে আৰু লগতে আন এজনক 7 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে হত্যাৰ অভিযোগতে 4জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু নিশ্চয়কৈ মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ হত্যাৰ অভিযোগতে 4জনকৈ লোকক কাৰাদণ্ড বিহিছে আৰু দুটাকৈ পৃথক গোচৰত আচলতে অভিযুক্ত আছিল আৰু সেই পৃথক গোচৰত এইবাৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে এইদৰে এতিয়া কাৰাদণ্ড বিহা দেখিবলৈ পোৱা গৈছে পুনৰলৈ কৈছোঁ যাৱজ্জীৱন কাৰাদণ্ড বিহা 4জনকৈ লোক হৈছে শংকৰ ৰাজবংশী আৰু সমান্তৰালকৈ ৰঞ্জিত ৰাজবংশী মজিদ আলী আৰু জাকিৰ হুছেইন নামৰ এই 4জনক বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে যাৱজ্জীৱন কাৰাদণ্ড বিহা বুলি জানিব পৰা গৈছে এই মুহূৰ্তত এই সন্দৰ্ভত ভাষ্য আহি পৰিছে দৰ্শকসকলে আজি মহামান্য এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ আদালতে দুটা কেছত ক্রমে 5জন আসামিক মানে দোষী সাব্যস্ত করেছে তার মাজত সেশন কেস নম্বর 184/2018 বিজনী পিএস কেস নম্বর 364/2014 আন্ডার সেকশন 120B 302/392 IPC এই কেসটুতে 3জনক দোষী সাব্যস্ত করেছে আর 2জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে তাৰ মাজত হল এজন জাকিৰ হুছেইন আৰু এজন হল মজিদ আলী আৰু এজন আসামি ওৱান অফ দ্য একিউজড আসমত আলী তেখেতক 7 বছৰৰ কাৰণে কাৰাদণ্ড দিছে আৰু লগতে 2জনক ইকুইটেল দিছে আৰু এটা কেছ যেটো হল সেশন কেছ নম্বৰ 158/2018 বিজনী পিএস কেছ নম্বৰ 182/1989 কেছ আন্ডার সেকশন 396 IPC এইটো কেছত 2জন আসামি ক্রমে শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী 2জনকে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে এতিয়া যদি আসামিসকলে এগ্রিভ হৈ থাকে মহামান্য আদালতৰ জাজমেণ্টত সিহঁতৰ ওচৰত মানে পথ খোলা আছে সিহঁতে এপিল কৰিব পাৰে এইখিনি মোৰ ক'বলগীয়া ইয়াৰ উপৰে মই একো নাই এইটো এটা আছিলে যে মাৰ্ডাৰ যেটো 184 যেটো আছিলে এটোত মাৰ্ডাৰ আছিলে আৰু মৃতদেহটো মানে গোপনৰ চেষ্টা কৰিছিলে আৰু যেটো আছিলে 158 হেতুত আছিলে হাউস ট্ৰেসপাস আছিলে মানে ডাকৈতি উইথ মাৰ্ডাৰ আছিলে এই দুটা কেছত যেটোত শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী এইটো কেছত মাৰ্ডাৰ উইথ ডাকৈতি আছিলে আৰু যেটো কেছত জাকিৰ হুছেইন আসমত আৰু মজিদ আছিলে হেতু কেছত আছিলে মাৰ্ডাৰ আছিলে আৰু 392 IPC সেকশনটো আছিলে বাস এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990